So hello everyone, তোমালোকৰ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ সিলেবাস আহি গ'ল। সো যদি তোমালোকে গম পোৱা নাই কোন কেইটা চেপ্টাৰ আহিব কেতিয়া এক্সাম হ'ব ভিডিঅ'টো শেষলৈ চাই থাকা চোৱা। সো এই নটিছখনত কি দিয়া আছে যে the subject wise unit test number 1 for class 9 and class 10 from 22nd of June to 27 of June. 22nder পৰা তোমালোকৰ 27ৰ ভিতৰত 22ৰ পৰা 27ৰ ভিতৰত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব। ওকে, সো য'ত তোমালোকৰ সিলেবাসখিনি কি বুলি কৈছে যে মেথছৰ আৰু সায়েন্সৰ মই ডিসকাস কৰি দিছোঁ যে মেথছৰ কি আছে তোমালোকৰ ৰিয়েল নাম্বাৰছ আহিব, পলিনমিয়েলছ আহিব, ট্ৰায়াংগলছ এণ্ড ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি, বেছিক চেপ্টাৰ কেইটা যোনকেইটা বেজ হয় গোটেই ক্লাছ 10 মেথছৰ তোমালোকৰ। সো এইকেইটা চেপ্টাৰ আহিব তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট and for science periodic classification মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰটো, তাৰপিছতে জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো, লাইফ প্ৰচেছেছ, হেৰিডিটি এণ্ড ইভলিউশ্যন, তাৰপিছতে পোহৰ, ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন। এইকেইটা হ'ল তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিবলগীয়া মেথছ আৰু ছায়েন্সৰ চিলেবাছ। ঠিক আছে, অলৰেডি মই তোমালোকৰ বাস্তৱ সংখ্যাৰ মেথছৰ কাৰণে বাস্তৱ সংখ্যাৰ লেকচাৰ নম্বৰ 1টো লৈছিলোঁ, য'ত আমি অনলি সংখ্যাৰ বিষয়ে পঢ়িছিলোঁ, মানে নাম্বাৰছ কি হয়, মৌলিক সংখ্যা, যৌগিক সংখ্যা, মানে সেই সকলোবোৰ বস্তু আমি পঢ়িছিলোঁ। 28 মিনিটৰ ভিডিঅ' হয়, ধুনীয়াকৈ চাবা। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, থেংক ইউ।